যাদুকৰী নীলা পাখিৰ কাহিনী। এই সময়ত বহু দূৰৈৰ এখন যাদুকৰী দেশত অলিভাৰ নামৰ এজন কৌতূহলী সৰু ল'ৰা আছিল। অলিভাৰৰ আছিল তীক্ষ্ণ কল্পনা শক্তি আৰু তেওঁ ৰোমাঞ্চকৰ দুঃসাহসিক অভিযানত যাবলৈ ভাল পাইছিল। এদিন ৰাতিপুৱা তেওঁ নিজৰ পিছফালৰ চোতালত খেলি থাকোঁতে হঠাতে আকাশৰ পৰা উৰি তললৈ নামি আহি থকা এটা নীলা চৰাইৰ পাখি দেখিলে। কৌতূহলত অলিভাৰে পাখিটো তুলি ল'লে আৰু হাতত এটা জিনজিননি অনুভৱ কৰিলে। হঠাতে পাখিখন উজ্জ্বল হৈ জিলিকি উঠিবলৈ ধৰিলে। তেওঁ নিজৰেই চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিল। আচলতে পাখিখনৰ ইচ্ছা পূৰণ কৰাৰ ক্ষমতা আছিল। অলিভাৰে চকু দুটা মুদি মনতে এটা কামনা কৰিলে যে তেওঁ যাদুকৰী অৰণ্যত যাব বিচাৰে। ততালিকে তেওঁৰ সন্মুখত এখন যাদুকৰী দুৱাৰৰ আৱিৰ্ভাৱ হ'ল। অলিভাৰে জানিছিল যে এইটোৱেই তেওঁৰ প্ৰকৃত দুঃসাহসিক অভিযানৰ সুযোগ। সংকোচ নকৰাকৈয়ে অলিভাৰে দুৱাৰেদি ভৰি দিলে আৰু নিজকে এখন ৰসাল সজীৱ অৰণ্যত বিচাৰি পালে। গছবোৰ ওখ আছিল আৰু জন্তুবোৰে মুক্তভাৱে ঘূৰি ফুৰিছিল। চৰাইবোৰে সুৰেৰে চিঞৰিছিল, বতাহত মিঠা ফুলৰ গোন্ধ ওলাইছিল। হাবিৰ গভীৰতালৈ সোমাই যোৱাৰ সময়ত অলিভাৰে চেমি নামৰ কথা কোৱা কেৰ্কেটুৱা এটা লগ পালে। চেমি আছিল যাদুকৰী অৰণ্যৰ ৰক্ষক আৰু তেওঁ অলিভাৰৰ গাইড হবলৈ প্ৰস্তাৱ আগবঢ়ালে। অলিভাৰেও প্ৰস্তাৱটো আনন্দৰে গ্ৰহণ কৰিলে আৰু দুয়ো একেলগে এক অবিস্মৰণীয় যাত্ৰাত নামি পৰিল। তেওঁলোকে দুষ্ট পৰী, চঞ্চল যাদুকৰী বাওনা আৰু আনকি এটা যাদুকৰী দলং পহৰা দিয়া বদমেজাজী ৰাক্ষসৰ সন্মুখীন হ'ল। অলিভাৰ আৰু চেমিয়ে সাঁথৰ সমাধান কৰিছিল, পৰীবোৰৰ লগত নাচিছিল আৰু পথত লুকাই থকা গুপ্তধন আৱিষ্কাৰ কৰিছিল। কিন্তু তেওঁলোকৰ দুঃসাহসিক অভিযানৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশটো আছিল যেতিয়া তেওঁলোকে ৰামধেনু ৰঙৰ পানীৰে জিলিকি থকা এটা গোপন জলপ্ৰপাত দেখা পালে। জিলিকি থকা পুখুৰীটোৰ পৰা পানীৰ চুমুক এটা খাবলৈ অলিভাৰে নিজকে ৰখাব নোৱাৰিলে। তেওঁ আচৰিত হ'ল যে পানী খোৱাৰ পিছৰেই পৰা তেওঁ জীৱ-জন্তুৰ লগত কথা পতাৰ ক্ষমতা লাভ কৰিলে। অলিভাৰ আৰু চেমিয়ে দিনটোৰ বাকী সময়খিনি জ্ঞানী বুঢ়া ফেঁচা, আড্ডাবাজ শহাপহু আৰু ৰূপৱতী হৰিণৰ সৈতে কথা পাতি কটালে। তেওঁলোকে হাঁহিছিল আৰু সাধু কথা কৈছিল। অলিভাৰে বনৰ জীৱ-জন্তুৰ লগত অতি সোনকালেই বন্ধুত্ব গঢ়ি তুলিলে। সূৰ্য অস্ত যাবলৈ ধৰাৰ লগে লগে অলিভাৰে গম পালে যে ঘৰলৈ উভতি যোৱাৰ সময় আহি পৰিছে। তেওঁ নিজৰ নতুন জন্তু বন্ধুবোৰৰ পৰা বিদায় ললে, সোনকালে আকৌ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিলে। হাতত নীলা পাখিখন লৈ সি যাদুকৰী দুৱাৰেদি উভতি আহিল আৰু নিজকে পুনৰ নিজৰ পিছফালৰ চোতালখনত বিচাৰি পালে। অলিভাৰে নাহাঁহি থাকিব নোৱাৰিলে যেতিয়া তেওঁ বুজি পালে যে যাদুকৰী অৰণ্যত তেওঁৰ দুঃসাহসিক অভিযান শেষ হলেও তেওঁ এনেকুৱা যাদুকৰী স্মৃতি গঢ়ি তুলিছে যিবোৰ তেওঁৰ লগত চিৰদিনৰ বাবে থাকিব। সেই দিনৰ পৰাই তেওঁ নিজৰ কল্পনা শক্তি আৰু অবিশ্বাস্য ইচ্ছা শক্তিৰ প্ৰেমত পৰিলে। আৰু সেইবাবেই প্ৰতি নিশা টোপনি অহাৰ আগতে অলিভাৰে নীলা পাখিডাল ওচৰৰ পৰা ধৰি এটা নতুন কামনা কৰিছিল, নিজৰ পৰৱৰ্তী অসাধাৰণ দুঃসাহসিক অভিযানৰ সপোন দেখিছিল।